নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো পঞ্চায়ত নিৰ্বাচন 2025 কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনা সম্পৰ্ক যিসমূহ নিৰ্দেশনা নাজানিলে প্ৰাৰ্থীসকল বিপদৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ এজন প্ৰাৰ্থীয়ে কিমান টকা নিৰ্বাচনৰ বাবে ব্যয় কৰিব পাৰিব, লগতে ব্যয় কি শিতানত কৰিব পাৰিব, বৈধ ব্যয় কি হয় আৰু অবৈধ ব্যয় কোনখিনি হয়, এই সবিশেষ তথ্যখিনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। প্ৰথম আহিলে ব্যয় সীমা, অৰ্থাৎ প্ৰাৰ্থী অনুযায়ী আপোনালোকে কিমান টকা ব্যয় কৰিব পাৰিব। প্ৰথম আহিলে জিলা পৰিষদৰ প্ৰাৰ্থীয়ে 10 লাখ টকা ব্যয় কৰিব পাৰিব আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী এজনে 2.5 লাখ টকা ব্যয় কৰিব পাৰিব আৰু গাঁও পঞ্চায়তৰ সদস্যজনে 25,000 টকা ব্যয় কৰিব পাৰিব। প্ৰাৰ্থীয়ে ফলাফল ঘোষণা হোৱাৰ 60 দিনৰ ভিতৰত প্ৰত্যায়িত ব্যয় বিৱৰণ জমা দিব লাগিব। এতিয়া এই ব্যয় আপোনালোকে কেনেকৈ কৰিছে বা প্ৰথম পৰ্যায়ত কিমান ব্যয় কৰিলে সেই সম্পৰ্কে কিন্তু আপোনালোকে এতিয়া আজি বা এইকেইদিনৰ ভিতৰতে আপোনালোকে তাৰ সবিশেষ তথ্যখিনি দিব লাগিব আৰু দ্বিতীয় পৰ্যায়ত আপোনালোকে 60 দিনৰ ভিতৰত দিলেও হ'ব, মানে ফলাফল ঘোষণা হোৱাৰ 60 দিনৰ ভিতৰত আপোনালোকে ব্যয়ৰ বিৱৰণ দিব লাগিব। ব্যয় বিৱৰণ আপোনালোকে কেনেকৈ দিব তাৰ বাবে আপোনালোকে ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা এখন ফৰ্ম পাব আৰু সেই ফৰ্মখনত আপোনালোকে সবিশেষ তথ্যখিনি ডে টু ডে ভৰাব লাগিব। নেক্সট আহিলে ব্যয় বিৱৰণী দাখিলৰ সময়সীমা ফলাফলৰ ঘোষণা হোৱাৰ 60 দিনৰ ভিতৰত জমা দিব লাগিব আৰু প্ৰমাণীকৰণ ব্যয় বিৱৰণী যথাযথভাৱে প্ৰমাণীকৃত হৈ অসম ৰাজ্যিক নিৰ্বাচন আয়োগলৈ জমা দিব লাগিব। নেক্সট আহিলে ব্যয়ৰ হিচাপ ৰাখিব লাগিব। এতিয়া ব্যয়ৰ হিচাপ আপোনালোকে কেনেকৈ ৰাখিব চাওক। প্ৰাৰ্থী বা তেওঁলোকৰ নিৰ্বাচনী প্ৰতিনিধিয়ে মনোনয়নৰ তাৰিখৰ পৰা ফলাফল ঘোষণা পৰ্যন্ত মানে উভয় দিন ধৰি নিজৰ নিৰ্বাচনী খৰচৰ পৃথক আৰু সঠিক হিচাপ ৰাখিব লাগিব। এই হিচাপ নিৰীক্ষকৰ বাবে উপলব্ধ হ'ব লাগিব। নিৰ্বাচনী ব্যয়ৰ অৰ্থ কি সেই সম্পৰ্কটো আপোনালোকে জানি লওক। নিৰ্বাচনী ব্যয় বুলিলে উল্লেখ কৰা খৰচবোৰক বুজায়, যেনে প্ৰাৰ্থী বা তেওঁৰ নিৰ্বাচনী প্ৰতিনিধিয়ে কৰা বা অনুমোদন কৰা ব্যয়, যিকোনো ব্যক্তি গোট বা সংগঠনৰ দ্বাৰা প্ৰাৰ্থীৰ নিৰ্বাচনী জয় সুনিশ্চিত কৰিবলৈ কৰা ব্যয়, প্ৰাৰ্থীক মনোনীত কৰা ৰাজনৈতিক দলৰ দ্বাৰা প্ৰাৰ্থীৰ জয় সুনিশ্চিত কৰিবলৈ কৰা ব্যয়, ব্যতিক্ৰম দলৰ সাধাৰণ প্ৰচাৰ, প্ৰাৰ্থীৰ নাম ফটো নথকা ব্যয় দলৰ হিচাপত ধৰা হ'ব। গাঁও পঞ্চায়তৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত এই ব্যতিক্ৰম প্ৰযোজ্য নহয়। নেক্সট আহিলে ব্যয়ৰ ধৰণ। এতিয়া কোনটো ব্যয় বৈধ হ'ব কোনটো অবৈধ হ'ব সেই সম্পৰ্কটো জানি লওক। বৈধ যিখিনি ব্যয় হ'ব সেইখিনি হ'ল সভা, ৰেলী, বিজ্ঞাপন, যান বাহন আৰু ছপা প্ৰচাৰ ইত্যাদি। এইবোৰৰ বাবে আপোনালোকে যিটো ব্যয় কৰিব সেইটো বৈধ হিচাপে ধৰা হ'ব। যদি আপোনালোকে অবৈধ ব্যয় কৰে, যেনে টকা দিয়ে ভোটাৰক, যদি মদ দিয়ে, সামগ্ৰী বিতৰণেৰে ভোটাৰক যদি প্ৰভাৱিত কৰিব খোজে, সেইখিনি অবৈধ ব্যয় বুলি ধৰা হ'ব। আৰু তেনেকুৱা ধৰণৰ ব্যয় যদি আপোনালোকে কৰিছে বুলি কেনেবাকৈ প্ৰমাণ হয়, তেতিয়া আপোনালোকৰ প্ৰাৰ্থিত্ব নাকচ কৰা হ'ব। ইয়াৰ উপৰিও এক্সপেণ্ডিচাৰ মনিটৰিং চেল থাকিব। ইয়াত জিলা আয়ুক্তই নিযুক্ত কৰা গেজেটেড বিষয়াই নেতৃত্ব দিব আৰু সকলো পৰ্যবেক্ষণ তেওঁলোকে নিৰীক্ষণ কৰিব। এতিয়া সভা, ৰেলীৰ অনুমতি ব্যয় পৰিকল্পনাৰ সৈতে আবেদন আৱশ্যক হ'ব। বাহন ব্যৱহাৰ ধাৰ্য মূল্য অনুসৰি ব্যয় গণনা হ'ব। পতাকা, টুপি আদি দলৰ সাধাৰণ ব্যয়, যদি প্ৰাৰ্থীৰ ফটো নাম থাকে তেন্তে প্ৰাৰ্থীৰ ব্যয়ত যোগ হ'ব। তেনেকৈ প্ৰাৰ্থীৰ ব্যয় ৰেজিষ্টাৰ, দিন প্ৰতিদিনৰ কেছ ৰেজিষ্টাৰ, বেংক ৰেজিষ্টাৰ আৰু ডে ৰেজিষ্টাৰ, তিনিটা অংশত আপোনালোকে সংৰক্ষণ কৰিব লাগিব। এইটো কিন্তু গুৰুত্বপূৰ্ণ হয়, মানে 3খন ৰেজিষ্টাৰ আপোনালোকে মেইনটেইন কৰিব লাগিব। এখন হ'ল দিন প্ৰতিদিনৰ কেছ ৰেজিষ্টাৰ, এখন হ'ল বেংক ৰেজিষ্টাৰ আৰু অন্যখন হ'ল ডে ৰেজিষ্টাৰ। নেক্সট আহিলে নিৰ্বাচনী সভাৰ ব্যয় পুঁজি নিদিলে সভাৰ অনুমতি নাথাকিব। যদি ষ্টাৰ প্ৰচাৰক আপোনালোকে আনে তেতিয়া দলৰ পৰা 7 দিনৰ ভিতৰত নাম জমা দিব লাগিব আৰু তেওঁলোকৰ ভ্ৰমণ ব্যয় প্ৰাৰ্থীৰ ব্যয়ত গণ্য কৰা নহ'ব। পে'মেণ্টৰ নিয়ম সম্পৰ্কত আপোনালোকে জানি লওক। 20,000 টকাৰ ওপৰত যদি আপোনালোকে খৰচ কৰে তেতিয়াহ'লে চেক বা বেংক স্থানান্তৰ হ'ব লাগিব। অৰ্থাৎ আপোনালোকে কেছ লেনদেন 20,000 টকাৰ ওপৰত কৰিব নোৱাৰিব। খৰচৰ উৎস সম্পৰ্কত আপোনালোকে জানি থওক যে কেৱল নিৰ্বাচনী একাউণ্টৰ পৰাহে আপোনালোকৰ ব্যয় হ'ব লাগিব। মানে আপোনালোকৰ যিটো নিৰ্বাচনী একাউণ্ট, মনোনয়ন পত্ৰ জমা দিয়াৰ আগতে আপোনালোকে যিটো একাউণ্ট খুলিছিলে সেই একাউণ্টৰ কথা কোৱা হৈছে, সেই একাউণ্টৰ পৰাহে আপোনালোকে খৰচ কৰিব পাৰিব। এতিয়া
ইচ্ছাকৃতভাৱে বা অপ্ৰয়োজনত আপোনালোকে সেই একাউণ্টটোৰ পৰা যদি বেছি পইচা খৰচ কৰি দিয়ে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ প্ৰাৰ্থিত্ব কেঞ্চেল হোৱাৰ সম্ভাৱনা থাকিব। যিহেতু আগতেই কোৱা হৈছে এটা নিৰ্দিষ্ট সীমা দিয়া হৈছে, মানে জিলা পৰিষদৰ প্ৰাৰ্থীয়ে 10 লাখ টকা খৰচ কৰিব লাগিব, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে 2.5 লাখ টকা আৰু গাঁও পঞ্চায়তৰ প্ৰাৰ্থীয়ে 25,000 টকাহে নিৰ্বাচনী ব্যয় কৰিব লাগিব। তাতকৈ বেছি যদি আপোনালোকে ব্যয় কৰি দিয়ে বা আপোনালোকৰ একাউণ্টৰ পৰা তাতকৈ বেছি যদি ব্যয় দেখুৱায় তেতিয়াহ'লে আপোনালোকৰ কিন্তু প্ৰাৰ্থিত্ব কেঞ্চেল হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোক সাৱধান হ'ব। আজিলৈ ইমানেই, ধন্যবাদ।